নমস্কাৰ, গুড মৰ্নিং সকলোকে। আছোঁ ধিৰাঙৰ এটা সুন্দৰ মনেষ্ট্ৰীত। আজি ৰাতিপুৱা ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এই যে চাওকচোন মনেষ্ট্ৰীটো ধুনীয়া। গতিকে বলক আপোনালোককো ভিউৰ লগতে মনেষ্ট্ৰীটো ধুনীয়াকৈ দেখাই দিওঁ। অৰুণাচলৰ মনেষ্ট্ৰীৰ ভিতৰত এটা ধুনীয়া মনেষ্ট্ৰী হৈছে ধিৰাং মনেষ্ট্ৰীটো। বিৰাট ধুনীয়া মনেষ্ট্ৰী আৰু ইয়াৰ পৰা ভিউটো মানে ইমান ধুনীয়া। চাওকচোন পূৰা পাহাৰৰ ওপৰত, ৰ'দটো তাতে পূৰা তামাম দিছে আজি। বলক ওপৰৰ পৰা ভালকৈ দেখাই আছোঁ। সেই যে তলত যে বগা বগা এনেকৈ দেখা পাইছে যে এই পাথৰৰ লগত মানে নদীটো ইমান ধুনীয়াকৈ চিয়াং ৰিভাৰটো এনেকৈ বৈ গৈছে। সেইটো ধুনীয়া আৰু বেছি। এই মন্দিৰবিলাক চিনেমাবিলাকত চাইনিজ ফিল্মবিলাকত দেখা পোৱা যায় ন, এইবিলাক চাইনিজ ফিল্মত দেখা পোৱা যায়। চাওক ভিউ। এই ঘণ্টাটো বা অৰুণাচলত মানে এই ফুলৰ ডেক'ৰেশ্যনটো চবৰ ঘৰে ঘৰে থাকে মানে, আৰু ৱেডাৰটোৰ লগতো কথা আছে। এই ফুলবিলাক আমাৰ তাতে নহয় মানে, অৰুণাচলতে হয়। এনেকৈ উঠি আহিলোঁ ওপৰ ফালে, মনেষ্ট্ৰীৰ ভিতৰত সোমালোঁ। ভিতৰত মানে ইমান শান্ত পৰিৱেশ। আৰু যে ওপৰত যে দেখা পাইছেনে গ'ল মানে এইফালে ৰাইট চাইডে যে গ'ল এইবিলাক আৰ্টবিলাক মেণ্ডেলা আৰ্ট, মানে ইমান ধুনীয়াকৈ আৰ্টটো কৰে। আকৌ যদি বাহিৰ ফালৰ পৰা এনেকৈ ওলাই আহে নহয়, চাওকচোন ভিউটো। পাহাৰত মেঘখিনি এনেকৈ লাগি আছে, কি ধুনীয়া দৃশ্য মানে চাওকচোন। আৰু এইটো হৈছে স্তূপা, মানে বুদ্ধিষ্টবিলাকে স্তূপা বুলি। এইবিলাক চাই চাংটি ভেলী, এইখন চিপ ফাৰ্ম চাংটি ভেলীৰ মানে এণ্ট্ৰেঞ্চতে আছে আৰু সোমাৰ লগে লগে অলপ আহিয়ে চিপ ফাৰ্ম, এইটো চিপ ব্ৰিডিং ফাৰ্ম অৰুণাচল গভৰ্ণমেণ্টৰ। এনেকৈ সোমাই আহিলোঁ, আহি পেলাই ৱেলকাম টু চাংটি, মানে চাংটি ভেলীত এণ্ট্ৰি কৰি দিলোঁ আৰু। বলক আগত দেখাই আছোঁ চাংটি ভেলীত। কি সুন্দৰ দৃশ্য, মানে কি ক'ম আপোনালোকক, নিজে চকু দি নেদেখালৈকে বিশ্বাস নকৰিব। চাই লওক। আমি যে আগতে স্কুলত প্ৰাকৃতিক দৃশ্য মানে বনাইছিলোঁ, এনেকৈ এখন পাহাৰ মাজেদি নদী বৈ গৈছে। চাওকচোন এই নদী বৈ গৈছে, ঘৰ, গছ গছনি, বাহ। চাংটি ভেলী মানে এই পৰিৱেশটো সঁচাই বেলেগ ধৰণৰ মানে ধুনীয়া। আৰু আপুনি যেতিয়া আহি থাকিব না চাইডে এই ৰাস্তাৰ কাষে নদীটো আপোনাৰ মানে লগে লগে গৈ থাকিব। আগফালৰ পৰা পাহাৰখিনিয়ে মানে আপোনাক এনেকৈ মাতি থাকিব যেন কোনোবা মানুহে আপোনাক ৰখি পেলাই মাতি আছে। আৰু এই জলকীয়াখিনি চাওকচোন, এতিয়া বেচ চেৰ একো দিয়া নাই, জলকীয়া লাগি পকি সৰি গৈছে, চিঙা মানুহ নাই মানে, বিক্ৰী কৰিবৰ কাৰণেও অহা নাই মানুহখিনি। ইমান ধুনীয়া লাগছে মানে জলকীয়াখিনি, আমাৰ তাতে হ'লে কোনোবা চুৰে লৈ গ'লে আৰু এই ফলটো হৈছে পাৰ্চিমন, জাপানৰ পৰা নেশ্যনেল ফ্ৰুইটছ। সঁচাকৈ অৰুণাচলখন আমাৰো কাশ্মীৰৰ নিচিনাই আৰু, চব বস্তুৱে এতিয়া মোটামুটি পোৱা হৈছে আৰু ফ্ৰুইটছবিলাক। এইবিলাক হৈছে কিৱি, একদম লাগি আছে আঙুৰৰ নিচিনা। এইবিলাক নাচপতি, তলত মানে সৰি আছে, মানে খোৱা মানুহ নাই, পচি গৈছে কিছুমান। এই পূৰা গাছডাল ভৰি লাগি আছে, এই 5ডালমান গাছ আছে, ফুলকৈ একদম পূৰা লাগি আছে আৰু থোপে। দেখা পাইতো খাবই মন গৈছে, কিন্তু কি কৰিম আৰু, বেৰা দিয়া আছে, যাব নোৱাৰি। এইফালে চাওকচোন বিলাহী, আমাৰ ইয়াতে 90 টকা গুৱাহাটীত কেজি, এতিয়া পচি গৈছে বিলাহী, খোৱা মানুহ নাই। ইনশাআল্লাহ কি হ'ব। আৰু এই হৈছে ৰাজমাহ দিয়ক, ময়ো দেখা নাছিলোঁ, ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। এনেকৈ লাগি আছে ৰাজমাহ। এই ৰাজমাহ যোনে খাই চাই লওক, যোনে ভাল পায় ৰাজমাহ। এনেকুৱা একদম আৰু চাৰে চাওক, একদম ওচৰৰ পৰা চাব গৈছে ৰাজমাহৰ খেতি। আৰু নাম শান্তি ভেলী, গতিকে শান্তি বহুত আছে ইয়াতে, আহিব লাগে আৰু। চাংটি ভেলী নদীটো মানে ইমান ধুনীয়া, সঁচাকৈ ক'ব লাগিব সেইটো কথা। আৰু বৰষুণ দিয়াৰ কাৰণে অলপ লেতেৰা হৈ আছে, নহ'লে কিন্তু বৰষুণ নহ'লে ইমান ধুনীয়া, মানে পানীটো নীলা হৈ যায়। গতিকে নেক্সট ডেষ্টিনেশ্যনৰ ফালে আগবাঢ়ি আছোঁ। এতিয়া যাই আছোঁ আমি মেণ্ডেলা টপ। চাওকচোন, যিমানে পাহাৰৰ ওপৰত উঠি আছোঁ, সিমানে মেঘখিনি যেন আমাৰ তলত যাই আছে। এনেকুৱা লাগি আছে যে পাহাৰৰ মাজৰ পৰা মেঘখিনি ওপৰত উঠি আহি আছে তাৰমানে। এইখিনি চাওকচোন। আৰু লগতে এই তলত যে আছে ট্ৰি হাউচকেইটা,
এয়া চাওকচোন, হোটেল নহয় নেকি, নতুনকৈ দেখা পাইছোঁ কি বা এইকেইটা। বোলো মেণ্ডেলা টপ ধিৰাঙৰ পৰা মোটামুটি আপোনাৰ 35 কিলোমিটাৰমান দূৰ হ'ব, 1 ঘণ্টামান লাগে। পাহাৰীয়া ৰাস্তা, ছিংগল ৰাস্তা, গাড়ীৰ বেছি ভিৰ নাই কাৰণে সোনকালে আহিব পাৰি। যদি গাড়ীৰ বেছি ভিৰ থাকে বা টুৰিষ্ট অলপ বেছি হয় তেতিয়া অলপ টাৰ্ণিংবিলাক চাই আহোঁতে অলপ টাইম লাগে। তো ইয়াতে ৱেডাৰ এতিয়া বৰ্তমান আছে 15 ডিগ্ৰী চেলচিয়াছ। আৰু ঠাণ্ডাৰ দিনতো ইয়াতে আপোনাৰ জানুৱাৰী ডিচেম্বৰটো বৰফৰ একদম পূৰা বগা হৈ থাকে। তলত গৰম আছিল, ইয়াতে ওপৰত অহাৰ কাৰণে ঠাণ্ডাটো ইমান ফিল হৈছে, কিন্তু পটককৈ লগা নাই। অলপ সময় থকাৰ পিছত চাগে জেকেট পিন্ধিব লাগিব। তো একবাৰ আপোনালোকক ভিউটো দেখাই দিওঁ মেণ্ডেলা, চাই লওক ধুনীয়াকৈ। চাওক, আপোনালোকে মেপখিনি দেখা পাই আছে যদিও মানে ফিল কৰিব পৰা নাই, সেইকাৰণে এটা সৰুকৈ টাইম লেপছ আপোনালোকক বনাই দেখাই দিলোঁ। যদি টাৱাংখন সম্পূৰ্ণৰূপে ঘূৰিম বুলি ভাবিছে এই পূজাৰ সময়ত, তেনেহ'লে আপোনালোকে মিনিমাম 6 দিনৰ ট্ৰিপ ৰাখিব। গুৱাহাটীৰ পৰা সোনকালে ওলাই আহক, ধিৰাঙত 2 ৰাতি থাকক, টাৱাঙত 2 ৰাতি থাকক, 4 ৰাতি হৈ গ'ল। আৰু ৰিটাৰ্ণ হোৱাৰ দিনাখন আপোনালোকে বমডিলাত 1 ৰাতি থাকি দিব। তেতিয়া কি হয়, এনেই টাৱাঙত বহুতে 3 ৰাতি থাকে, কিন্তু 2 ৰাতি টাৱাঙত মোৰ কাৰণে বেষ্ট। আপুনি ধিৰাঙত 2 ৰাতি থাকিলে কিছুমান বেলেগ বেলেগ জেগা চাব পাৰিব। এতিয়া নৰ্মেল যদি 1 ৰাতি থাকে আপোনালোকে চাংটি ভেলী আৰু মনেষ্ট্ৰীটো চাব পাৰিব। কিন্তু আপোনালোকে যদি 2 ৰাতি থাকে, চুক ভেলী বুলি এখন ভেলী আছে, যি ধুনীয়া ফ্লাৱাৰ ফুলে সেই জেগাটোত আমি যাম এতিয়া। আৰু এই মেণ্ডেলা টপটো চাব লাগে, মানে অলপ ডিষ্টেঞ্চ হয় তাৰ পৰা, ধিৰাঙৰ পৰা ডিষ্টেঞ্চ সৰু ৰাস্তা যদিও, কিন্তু আপোনালোকে আহি পেলাই ধুনীয়াকৈ ইয়াৰ ৱেডাৰ বা ইয়াৰ বিউটিটো ধুনীয়াকৈ চাব পাৰে আৰু ভাল লাগে জেগাখিনি। আৰু এতিয়াতো ফ্লাৱাৰবিলাকো এনেকৈ ফুলি আছে, মানে ইয়াৰ সৌন্দৰ্যটো ট'টেলি বেলেগ মানে। আৰু ইয়াতে এটা ফেষ্টিভেল হয়, মেণ্ডেলা ফেষ্টিভেল বুলি, নৱেম্বৰ মানত হয় চাগে, মই একজেক্ট সেইটো পাহৰি গৈছোঁ। তো নৱেম্বৰ মানত হয় ইয়াতে, মানে ধুনীয়াকৈ এই মঞ্চখনত মেণ্ডেলা ফেষ্টিভেল পাতে। আৰু ইয়াতে ধুনীয়াকৈ দেখিছেনে, এই জেগাটো ইমান ধুনীয়া। তো সেয়ে আৰু আপোনালোকে, আৰু যদি কিবা যদি আইটেনেৰে আপোনালোকৰ ধৰক কেনেকৈ কি ঘূৰিব, কোনোবাই যদি পূজাৰ সময়ত নিজে ড্ৰাইভ কৰি বা ভাড়া গাড়ী লৈ পেলাই আহিম বুলি ভাবি আছে, কিবা যদি আইটেনেৰি যদি লাগে মোক কমেণ্ট কৰিব, মই আপোনালোকক আইটেনেৰি পঠাই দিম কেনেকুৱা ট্ৰিপ কৰিব লাগে। এই মেণ্ডেলা টপটো মানে বুদ্ধিষ্টসকলৰ কাৰণে এটা পবিত্ৰ জেগা বুলি ক'ব পাৰি। আৰু এই যে ঘৰ টাইপত দেখা পাইছে, এইবিলাকক স্তূপা বুলি কয়। এই স্তূপা মানে ইয়াতে 108টা আছে, মানে বিৰাট পবিত্ৰ জেগা। আৰু ৱেডাৰ এনেকুৱা, আৰু লগত মেগী, এইটো ফিল ইয়াত থকাজনে গম পাব। গতিকে ইয়াত ফিল লৈ অলপ খাওঁ বাহিৰত। চাওকচোন, ৱাও, মেগীৰ কালাৰ চাওক, আৰু গাড়ীৰ ওপৰতে থৈ দিওঁ আৰু ইয়াতে মেগী খাম। আৰু আমি মেণ্ডেলা টপৰ পৰা আহি থাকোঁতে অলপ বৰষুণ দিছিল, আৰু চাওকচোন অলপ বৰষুণতে নদীৰ পাৱাৰটো কেনেকুৱা হৈ উঠিছে। গতিকে গৈ আছোঁ চুক ভেলী, ধুনীয়া খেতি পথাৰ, ষ্টেপ মানে পাহাৰীয়া খেতি পথাৰ, লগতে সেইখিনিত মানে আপোনাৰ মাকৈৰ খেতি, ইমান ডাঙৰ মাকৈ, মানে ধুনীয়া। আৰু আগফালে চাওকচোন, এই যেন মেঘখিনি আমি যাই লগে পাম, আৰু মানে ৰখি আছে আমাৰ কাৰণে। আছোঁ চুক ভেলীত, ধিৰাঙৰ লাষ্ট চাইট চিন আজিৰ কাৰণে। আমাৰ চাইট চিন 5টা আছিল, ধিৰাং মনেষ্ট্ৰী আৰু চাংটি ভেলী আৰু আপোনাৰ মেণ্ডেলা টপ, হট স্প্ৰিং আৰু চুক ভেলী এনেই এটা মানে ধুনীয়া ফুল হয়। সেই ফুলটো বৰ্তমান ছিজন নহয় চাগে, ফুলটো নাই। আৰু তাৰ বাহিৰে আৰু এখন আছে মানে হেৰিটেজ ভিলেজ। এই হেৰিটেজ ভিলেজখন মানে আপোনালোকক কেনেকুৱা, 1000 বছৰ আগত যেতিয়া মানে মানুহবিলাকে মানে ঘৰ বনোৱাৰ কাৰণে একো চিমেণ্ট পাতি নাছিল, তেতিয়া মানে মানুহবিলাকে পাথৰ আৰু মাটি দি পেলাই ঘৰবিলাক বনাইছিল। তাকে দেখাবৰ কাৰণে আহিছোঁ গেষ্টসকলক লৈ পেলাই। আপোনালোকেও চাওকচোন ঘৰকেইটা কেনেকুৱা ধৰণৰ, চাওক এই ঘৰবিলাক এনেকুৱা, মানে 3 ফিটমান বহল থাকে হা, আৰু মাটি আৰু শিলৰ মানে এনেকুৱা ওপৰত খালি থাকে, মানে ডাবুল তালালৈকে কিছুমান মানুহ এনেকৈ ঘৰ বনোৱা আছে। আৰু এই ছোৱালীজনীয়ে
দামোচ হেৰিটেজ ডাইন বুলি এখন ৰেষ্টুৰেণ্ট চলায়। ইহঁতে 8জনীমান ছোৱালী লগ হৈ পেলাই এখন লোকেল মানে ইহঁতৰ লোকেল খাদ্যৰ এখন ৰেষ্টুৰেণ্ট এই ঘৰটোতে চলায় মানে। যেনেকুৱা আমাৰ অসমীয়া থালি চব হোটেলতে পায়, ইয়াতে মানে চব লোকেল খানাটো মানে চবতে নাপায়। সেইকাৰণে ইহঁতে মানে নিজৰ খানাটো ধৰি ৰখাৰ কাৰণে ইহঁতে এনেকুৱাকৈ এটা মানে ৰেষ্টুৰেণ্ট খুলি লৈছে এই জেগাটোত। আৰু ইয়াতে আগতে অৰ্ডাৰ দিব লাগে, আগতে অৰ্ডাৰ দিলে মানে এইটো খানাটো পায়। গতিকে আজিলৈকে ভিডিঅ'টো সমাপ্ত কৰোঁ। ধুনীয়া ধুনীয়া এইবিলাক মাকৰ খেতিৰ মাজে মাজে আহি আছোঁ হোটেললৈ বেক। বাই বাই, আকৌ কালি লগ